গতিকে এই গাঁও পঞ্চায়তৰ নিৰ্বাচনত কিছুমান মানুহ আছে, সেই মানুহবিলাকে আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই এই সংক্ৰান্তত মোৰ পৰা জানিব বিচাৰিছে। যেনেকৈ ধৰক গাঁওবুঢ়া, VDP ছেক্ৰেটাৰী, অংগনবাদী ৱাৰ্কাৰ, মধ্যাহ্নভোজন কৰ্মচাৰী, ডেট মিনছ ৰান্ধনী, জল জীৱন মিছনৰ অধীনত এজনকৈ পানী যোগান বিষয়া থাকে, তেখেতক জলমিত্ৰ বুলি কোৱা হয়। গতিকে সেই জলমিত্ৰবিলাকে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই এই সংক্ৰান্তত মোৰ পৰা জানিব বিচাৰিছে। তাৰ ৰিপ্লাইটো দি আছোঁ। ইয়াৰ এনচাৰটো হৈছে যে ছেকশ্যন 111 সাবক্লজ ই দ্য আসাম পঞ্চায়ত এক্ট 1994 ইয়াত উল্লেখ কৰা হৈছে যে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত অধিষ্ঠিত ব্যক্তি গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব। তাৰোপৰি চৰকাৰৰ অধীনত লাভজনক পদত বা চাকৰিত যদি কোনো নিযুক্তি ব্যক্তি আছে তেতিয়াহ'লে তেনেকুৱা ব্যক্তি গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি ঘোষণা কৰা হ'ব। আৰু এইটো ছেকশ্যনত আৰু এটা কথা উল্লেখ আছে, যদি কোনো ব্যক্তিয়ে জিলা পৰিষদৰ কাৰ্যালয়ত কৰ্মৰত অৱস্থাত আছে, গাঁও পঞ্চায়তৰ কাৰ্যালয়ত কৰ্মৰত অৱস্থাত আছে, আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত কৰ্মৰত অৱস্থাত আছে আৰু সিহঁতে কিবা এটা মাননি পায়, গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি বিবেচিত হ'ব। গতিকে ইয়াৰ দ্বাৰা গম পোৱা গ'ল যে ছেকশ্যন 111 সাবক্লজ ই অফ দ্য আসাম পঞ্চায়ত এক্ট 1994 এই আইনৰ অধীনত যিমানবোৰ আপোনাৰ গাঁওবুঢ়া, VDP ছেক্ৰেটাৰী, অংগনবাদী ৱাৰ্কাৰ, ৰান্ধনী, জলমিত্ৰ, GRS এইবোৰ মানুহে কিছু পৰিমাণৰ মাননি পায়। গতিকে চৰকাৰৰ ফালৰ পৰা মাননি পোৱা ব্যক্তিসকলে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি ঘোষিত হ'ব। আশা কৰোঁ আপোনালোকে উত্তৰটো পাই গৈছে।